যদি আপোনাৰ লাইফতো এনেকুৱা ঘটি আছে যে একেটা চিন্তাই বাৰ আপোনাৰ মনলৈকে আহি আছে বা একেটা ঘটনা আপোনাৰ জীৱনত বাৰ হৈ আছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। নমস্কাৰ, মই CK জগদীশ। মই এজন ল অফ এট্ৰেকশ্যনৰ কোচ হয়, প্লাছ মানুহক ইমোশ্যনৰ পৰা ফ্ৰী হ'বৰ কাৰণে মই শিকাওঁ। আৰু আজি আমি ভিডিঅ'টো ডিছকাশ্যনছ কৰিম যে কিয় এই ইমোশ্যনছবোৰ আমাৰ লাইফত বাৰ আহি থাকে, একেধৰণৰ থট কিয় বাৰ আহি থাকে, একেধৰণৰ ঘটনা আমাৰ লাইফত কিয় বাৰ আহি থাকে। চাওক, যদি আজি আপোনাৰ মনত একেটা চিন্তাকে বাৰ আহি আছে, এইটো কাৰণে অহা নাই যে ইউনিভাৰ্ছে আপোনাক সেই চিন্তাটো বাৰ চিন্তা কৰি থকাটো বিচাৰিছে। ইউনিভাৰ্ছে এই চিন্তাটোৰ ওপৰত কিবা এটা একশ্যন লোৱাটো বিচাৰিছে। আপুনি যেতিয়া একেটা চিন্তাৰ ওপৰত একেধৰণৰ ডিচিশ্যন লৈ একেধৰণৰ একশ্যন ল'ব, প্ৰতিবাৰ একেধৰণে ৰিজাল্ট ক্ৰিয়েট হ'ব। আৰু তেতিয়ালৈকে সেই চিন্তাটো আপোনাৰ মনলৈকে বাৰ আহি থাকিব, যেতিয়ালৈকে আপুনি সেই চিন্তাটোৰ এগেইনষ্টে অপজিট ধৰণে এটা ডিচিশ্যন নলয়, অপজিট ধৰণে এটা একশ্যন নলয় আৰু অপজিট ৰিজাল্ট এটা নাপায়। গতিকে যদি একেটা চিন্তাই বাৰ আপোনাৰ মনলৈকে আহিছে, আপুনি এইটো কথা মন কৰি ল'ব যে এই চিন্তাটো অহাৰ কাৰণ হৈছে যে আপুনি সেই চিন্তাটোৰ এগেইনষ্টে ল'ব লগা প্ৰপাৰ একশ্যনছটো আপুনি লোৱা নাই। ঠিক তেনেদৰে যদি আপোনাৰ জীৱনত একেধৰণৰ ঘটনা ঘটি আছে, যদিও ঘটনাবোৰ ধৰক বেলেগ বেলেগ, তথাপিতো একেধৰণৰ ফিল কৰায়, একেধৰণৰ ইমোশ্যনছ আপোনাক দি যায়, তেনেকৈ ধৰক লোনলি, হেল্পলেছ, এংগাৰ, এনেকুৱা ঘটনা যদি বাৰ ঘটি আছে আৰু বাৰ সেই ইমোশ্যনছটো আপোনাক দি গৈ আছে, ইয়াৰ অৰ্থ এইটো যে ইউনিভাৰ্ছে আপোনাক এটা মেছেজ দিব বিচাৰিছে, কিবা এটা বস্তু শিকাব বিচাৰিছে, আপোনাৰ তাত কিবা অকণমান চেঞ্জেছ কৰাব বিচাৰি আছে, কিন্তু আপুনি এই চেঞ্জেছটোক একচেপ্ট কৰি লোৱা নাই। আপুনি এই মেছেজটোক ডিকোড কৰিব পৰা নাই। আপুনি সেই কিবা শিকাব বিচৰা বস্তুটো শিকিব পৰা নাই, যিটোৰ কাৰণে একেটা ঘটনা আপোনাৰ লাইফত বাৰ ঘটি আছে। আৰু এই ঘটনাটো তেতিয়ালৈকে ঘটি থাকিব যেতিয়ালৈকে আপুনি ঘটনাটোৰ ওপৰত অকণমান বেলেগ ধৰণে একশ্যন নলয়, অকণমান বেলেগ ধৰণে ডিচিশ্যন নলয়। চাওক, আমাৰ লাইফৰ প্ৰচেছটো কেনেকুৱা। আমি যেতিয়া কিবা এটা ডাঙৰ কামৰ কাৰণে সপোন দেখোঁ, আমি যেতিয়া কিবা এটা ডাঙৰ চাকৰিৰ কাৰণে সপোন দেখোঁ, ডাঙৰ ব্যৱসায় কৰাৰ কাৰণে সপোন দেখোঁ, আমি এটা ভাল ৰিলেশ্যনশ্বিপত যোৱাৰ সপোন দেখোঁ, তো সেই পজিশ্যনটোত গৈ আমি লাইফটোক ইজিলি চলাই নিবৰ বাবে আমাৰ তাত কিছু পটেঞ্চিয়েল থাকিব লাগিব, আমাৰ তাত কিছু পাৱাৰ থাকিব লাগিব, আমাৰ তাত কিছু এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু সেই এক্সপিৰিয়েঞ্চটো দিবৰ কাৰণে আগতীয়াকৈ আমাৰ লাইফত এনেকুৱা কিছুমান ঘটনা ঘটায়, যিবোৰ ঘটনাত আমি কিছু ষ্ট্ৰেছ ফিল কৰোঁ, আমি কিছু প্ৰেছাৰ ফিল কৰোঁ। আৰু এই ষ্ট্ৰেছ বা এই প্ৰেছাৰটো আমাক হাৰ্ম কৰিবৰ কাৰণে নহয়, আমাক ভৱিষ্যতৰ কাৰণে প্ৰিপেয়াৰ কৰিবৰ কাৰণেহে আমাক ইউনিভাৰ্ছে বা ভগৱানে দিয়ে। এতিয়া এই ষ্ট্ৰেছটো বা এই প্ৰেছাৰটো আপোনাক তেতিয়ালৈকে দি থাকিব যেতিয়ালৈকে এই ষ্ট্ৰেছটোক বা প্ৰেছাৰটোক আপুনি হেণ্ডেল কৰিব পৰা হৈ নাযায়। বহুত মানুহে এই কথাটো কয় যে ষ্ট্ৰেছ, যেতিয়া আমি কিবা এটা কামৰ লোড লওঁ, আমি সেই ষ্ট্ৰেছটোক মেনেজ কৰিব লাগে। মইতো কওঁ নহয়, আমি ষ্ট্ৰেছটোক এনজয় কৰিব লাগে। যদি আমি নতুন কিবা এটা কৰিব যাওঁতে আমাৰ তাত ষ্ট্ৰেছ পৰিছে, প্ৰেছাৰ পৰিছে, আমি অলপ ডিছকমফৰ্ট ফিল কৰি আছোঁ, আমি কমফৰ্ট জ'নৰ পৰা বাহিৰত ওলাই যাব লগা হৈছে, দেন বি হেপী, একচেপ্ট ইট। কাৰণ ইউনিভাৰ্ছে আপোনাক প্ৰিপেয়াৰ কৰিব বিচাৰিছে কিবা এটা বেলেগ বিগ পাৰ্পাজৰ বাবে। যেনেকৈ আমি লোহাৰ পৰা কিবা এটা পাত্ৰৰ আকাৰ দিব লাগিলে সেই লোহাটো প্ৰথমতে গলাই লোৱা হয়, তাক বহুত বেছি তাপৰ মাজেৰে সি পাৰ হৈ আহিব লাগে, তেতিয়াহে তাক এটা শ্বেপ দিব পাৰি। তেনেকৈ আমি যেতিয়া ইউনিভাৰ্ছক বিচাৰোঁ যে আমাক কিবা এই বস্তুটো লাগে, আমাক এজন ভাল বিজনেছমেন বনাব লাগে, ভাল চাকৰিয়াল বনাব লাগে, এইটো পদৰ বাবে আমাক নিযুক্তি দিব লাগে, তো আমাকোতো সজাব লাগিব ন। আৰু সেই সজোৱা প্ৰচেছটোত আমাকো অকণমান কষ্ট দি, ষ্ট্ৰেছ দি, প্ৰেছাৰ দি, আমাকো ভাঙি মোহাৰি আকৌ নতুন আকাৰটো দিবৰ কাৰণে ইউনিভাৰ্ছে চেষ্টা কৰে। যেতিয়া এই চেষ্টাটো কৰি থকা যায়, তেতিয়া বহুত মানুহে গিভ আপ কৰি দিয়ে, বহুত মানুহে মানি লয় যে মোৰ লগত বেয়াই ঘটি থাকে। কিছুমান মানুহ আছে যোনে একচেপ্ট কৰি লয়, চাৰেণ্ডাৰ কৰি দিয়ে ইউনিভাৰ্ছক যে যি কৰা ন' প্ৰব্লেম, মই এই মোমেণ্টটোকো এনজয় কৰিব শিকি যাম, মই এই প্ৰেছাৰটোকো ইজিলি হেণ্ডেল কৰিব শিকি যাম। আৰু তেওঁলোকে নেক্সট ষ্টেপটোৰ কাৰণে প্ৰমোশ্যন পাই যায়, তেওঁলোকক সেই ডাঙৰ ৰেছপনচিবিলিটি দিয়া আৰম্ভ কৰে। 2022 অগষ্টত আমি এই কোম্পানীটো ষ্টাৰ্ট কৰিছিলোঁ, মাইণ্ডগ্ৰিড 24 বুলি। আৰু এই কোম্পানীটো ষ্টাৰ্ট কৰাৰ পিছত আমি প্ৰথম DMIT টেষ্টেৰে ষ্টাৰ্ট কৰিছিলোঁ। এতিয়া আমাৰ ব্ৰেইন য়োগা, এডভান্স ব্ৰেইন য়োগা, আমাৰ এডভান্স ল অফ এট্ৰেকশ্যন ধেৰ প্ৰগ্ৰেম হয়। আমি সেই সৰু স্কুল ঘৰৰ ৰুমবিলাকৰ পৰা আমি প্ৰগ্ৰেম কৰা ষ্টাৰ্ট কৰিছিলোঁ। আৰু আজি আমি 5 ষ্টাৰ হোটেলত নিজে প্ৰগ্ৰেম অৰ্গেনাইজ কৰোঁ, ৰেডিশ্যন ব্লু এণ্ড বাগেৰা।
তো এই যিটো আমি জাৰ্ণি, এই জাৰ্ণিটোত মই এইটো বস্তু ফিল কৰিছোঁ যে প্ৰতিটো মুহূৰ্তত আমাক যেন এটা নতুন চেলেঞ্জ দিছে, এটা নতুন প্ৰেছাৰ দিছে। এই অকণমান ইনিচিয়েলি এনেকুৱা আছিল, ভাল হ'লে এনজয় কৰিছিলোঁ, বেয়া হ'লে এনজয় কৰা নাছিলোঁ। বাট এতিয়া আমি বুজি এইটো ষ্টেজলৈকে আহিছোঁ, যেতিয়া বেয়া হ'লে আমি বেছি ফূৰ্তি কৰোঁ, গোটেই টিমটোৱে ফূৰ্তি কৰোঁ। কাৰণ আমি গম পাওঁ যে যেতিয়া কিবা এটা বেয়া আহে, কিবা এটা প্ৰব্লেম আহে, কিবা এটা টাফ টাইম আহে, ইয়াৰ পিছত আমাৰ গ্ৰ'থ বেছি হয়। আৰু এইটো অকল মোৰ ক্ষেত্ৰত নহয়, এইটো ইউনিভাৰ্চৰ প্ৰতিজন মানুহৰ ক্ষেত্ৰত এপ্লিকেবল। আপোনাৰ লাইফতো যদি এতিয়া কিবা হাৰ্ড টাইম চলি আছে, বি হেপী। কাৰণ এই হাৰ্ড টাইমটোৱে আপোনাক প্ৰিপেয়াৰ কৰি আছে কিবা এটা বিগ পাৰপাজৰ বাবে, কিবা এটা ডাঙৰ বস্তু আপোনাক দিব বিচাৰি আছে। আৰু সেই ভাৰটো যদি আপুনি ল'ব পাৰে, সেই ৰেছপনচিবিলিটিখিনি আপুনি ল'ব পাৰে, তাৰ কাৰণে আজি আপোনাক সাজু কৰি থকা হৈছে। দেন বি হেপী। আৰু যিদিনা আপুনি প্ৰব্লেমতো হেপী হ'ব পৰা হ'ব, যিদিনা আপুনি ষ্ট্ৰেছতো হেপী হ'ব পৰা হ'ব, সেইদিনা আপুনি দুনিয়াত এনি টাইম এনিৱেৰ হেপী হ'ব পাৰিব। সেইদিনা আপোনাৰ মেনিফেষ্টেশ্যন বহুত সোনকালে হ'ব। সেইদিনা আপুনি বিচৰা বস্তুখিনি বহুত সহজে পাব। মই এটা বস্তু জানো, যেতিয়া মই এনেকুৱা কিবা এটা পষ্ট দিওঁ, ভিডিঅ'ত বহুতে মোক কমেণ্ট কৰে যে এইবোৰ কথা শুনিবৰ কাৰণে ভাল, এইবোৰ কথা প্ৰেক্টিকেল কৰিবৰ কাৰণে খুব বেয়া। এইবিলাক আমিহে জানো আমি কি প্ৰব্লেমত আছোঁ, আমি কি ষ্ট্ৰেছ আছোঁ। মই এটা কথা কওঁ যে প্ৰব্লেমটো যেতিয়া বহুত ওচৰৰ পৰা চাব ন, ই সদায় ডাঙৰে লাগিব। অকণমান আঁতৰি আহক, প্ৰব্লেমবিলাক সৰু লাগিব। প্ৰব্লেমবিলাক আমাৰ সেই ঘৰকেইটাৰ দৰে, যেনেকৈ আপুনি উৰাজাহাজত যেতিয়া উৰি যায়, আপুনি যেতিয়া তলৰ পিনে চাই ন, আপোনাৰ ঘৰবিলাক বহুত ডাঙৰ লাগে। যিমান ওপৰলৈকে গৈ থাকিব, ঘৰবিলাক সৰু হৈ যায়। এটা এনেকুৱা লেভেল আহে য'ত আপুনি ঘৰবোৰ নেদেখা হৈ যায়। প্ৰব্লেমবোৰো তেনেকুৱা, যিমান আমি ওপৰলৈকে উঠি যাম, আমাৰ প্ৰব্লেমবিলাক সৰু লগা হ'ব। গতিকে যদি আপোনাৰ লাগে যে আপোনাৰ লাইফত প্ৰব্লেমটো বহুত বেছি আৰু আপুনি এই প্ৰব্লেমটোত হেপী হ'ব নোৱাৰে, এই প্ৰব্লেমটোৰ ষ্ট্ৰেছখিনিক আপুনি এনজয় কৰিব নোৱাৰে, তেতিয়াহ'লে ডেফিনেটলি আপুনি মোৰ দুদিনীয়া ল অফ এট্ৰেকশ্যনৰ ৱৰ্কশ্বপটো জইন কৰিব লাগে। এই ৱৰ্কশ্বপটোত আপুনি শিকিব পাৰিব যে কেনেকৈ আমাৰ ফ্ৰিকুৱেঞ্চি আমাৰ গোটেইবোৰ বস্তু ছেভ দি থাকে, আমাৰ লাইফত কি ঘটনা কিয় ঘটাই থাকে ডিটেইলছত বুজি পাব। সেইটো দুদিনীয়া ৱৰ্কশ্বপৰ বস্তু মই ইয়াতে 5 মিনিটৰ ভিডিঅ'টো দিব অসুবিধা হয়। বাট আপোনালোকে ডেফিনেটলি সেইটো বস্তু আপোনালোকে এবাৰ এক্সপিৰিয়েঞ্চ কৰি চাব লাগে, যদি আপোনালোকৰ ডাউট আছে যে আপোনাৰ লগত বেয়া ঘটি আছে। আৰু যদি এনেকুৱাও হয় যে বেয়া একো ঘটা নাই, কিন্তু একো ভালো হোৱা নাই, তেনেকুৱা হোৱা নাই যেনেকুৱা আপুনি বিচাৰি আছে লাইফটোত হোৱাৰ কাৰণে, দেন তেতিয়া আপুনি জইন কৰিব লাগে। এই প্ৰগ্ৰেমটো কিন্তু ফ্ৰী নহয়, ইয়াৰ কাৰণে আপুনি 99 ৰুপিজ পে' কৰিব লাগিব। ডেছক্ৰিপশ্যনত ইয়াৰে লিংক পাই যাব, তাত লিংকত গৈ পেলাই আপোনালোকে 99 ৰুপিজ পাই দি পেলাই এই প্ৰগ্ৰেমটো জইন কৰিব পাৰিব। ইয়াতো কিছুমানৰ কমেণ্ট আহিব, যদি ইমান ইচ্ছাই আছিল তেতিয়াহ'লে ফ্ৰীত কিয় নিদিলা। কথা এইটোৱে যে আপোনাৰ লাইফৰ সমস্যা, আপুনি যদি লাইফৰ সমস্যাটোৰ পৰা ওলাব বিচাৰিছে, 99 ৰুপিজ ইনভেষ্ট কৰাৰ ৰেছপনচিবিলিটি আপুনি ল'ব পাৰিবনে নাই, সেইটোৰ কাৰণে। চ' ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভিডিঅ'বিলাক যেতিয়া পায় মানুহৰ মাজত শ্বেয়াৰ কৰিব। মোৰ ভিউটো বাঢ়িব, সেইটোও মানি লওঁ, কিন্তু আপুনিও ব্লেছিং পাব, কাৰণ ভাল বস্তু আপুনি বিয়পাত সহায় কৰিছে। থেংক ইউ ছ' মাছ, বাই বাই।